हेलो फ्रेंड, वेलकाम टू एटी सल्यूशन। एटी सल्यूशन चेनेलলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম আপোনালোকে PM কিষাণৰ কোনে পইচা পাব আৰু কোনে পইচা নাপায়, সকলোখিনি বস্তু এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। আপোনাৰ যদি কিবা EKYC প্ৰব্লেম চলি আছে, সকলোখিনি সলভ এইটো ভিডিঅ'ত মই কৰি দিম। তো পোনপ্ৰথমে চাওক, ইয়াত প্ৰধানমন্ত্ৰীয়ে জনাইছে প্ৰায় 9.4 crores হিতাধিকাৰী 20,000 crore रुपया কালি মুকলি কৰি দিব। তো ইয়াত চাওক, তলত আহিলে চাওক, ডেটটো আপোনালোকে 5 আগষ্ট, সেইটো আপোনালোকে সকলোৱে জানে। 5 অক্টোবৰৰ দিনা আপোনালোকৰ পইচাখিনি মুকলি হৈ যাব, মানে অহাকালি আপোনাৰ পইচাখিনি প্ৰধানমন্ত্ৰী মহোদয় আপোনাৰ পইচাখিনি দি দিব। তো ব্লক কোনে পইচাখিনি পাব আৰু কোনে পইচাখিনি নাপায়, সকলোখিনি বস্তু এইটো ভিডিঅ'ত জনাই দিম। তো যদি এইটো চেনেলত পোনপ্ৰথমৰ বাবে আহিছে, এই চেনেলখন অতি সোনকালে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে সকলো ধৰণৰ গভৰ্ণমেণ্ট আপডেট আপুনি পোনপ্ৰথমে পাই যায়। সেইকাৰণে অতি সোনকালে এই চেনেলখন তলত দিয়া ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব। তো ব্লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আচ্ছা, পোনপ্ৰথমে আপুনি PM কিষাণৰ ৱেবছাইটটোত আহি যাব। লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাইৰেক্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত ইয়াত চাওক, আপুনি অলপ স্ক্ৰল ডাউন কৰি আহিলে ইয়াত চাওক, নো ইয়ৰ ষ্টেটাছ। আপুনি আপোনাৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব, সেইটোৰ কাৰণে এইটো অপশ্যন দি দিছে। এইটো অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ অপশ্যন আহি যাব। আপোনাৰ তাত যদি আপোনাৰ ID নাম্বাৰটো নাই, তেন্তে এইটো অপশ্যনত ক্লিক কৰিব, নো ইয়ৰ ID ৰেজিষ্ট্ৰেশ্যন নং। এইটো অপশ্যনত আপুনি ক্লিক কৰিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নং বিচাৰি পাব। আৰু যদি আপোনাৰ লগত ৰেজিষ্ট্ৰেশ্যন নংটো আছে, ইয়াত পুট কৰি দিব। দিয়াৰ পিছত ইয়াত আপোনাৰ কেপচাৰটো ইয়াত এণ্টাৰ কৰি দিব। আপোনাৰ ইয়াত যিটো কেপচাৰ আহিব সেইটো আপুনি ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰি গেট OTP ক্লিক কৰি দিব। এতিয়া মই দেখাম আপোনালোকৰ যাৰ ID নাম্বাৰটো নাই, সিয়ে কেনেকৈ চেক কৰিব। ইয়াত আপুনি ক্লিক কৰি দিলে, দিয়াৰ পিছত আপোনাৰ মোবাইল নাম্বাৰ নাইবা আধাৰ নাম্বাৰটো ইয়াত দিব। বহাই দি কিনে কেপচাৰটো ক্লিক কৰি গেট OTP কৰিলে আপোনাৰ মোবাইলত এটা OTP আহি যাব, আৰু ইয়াত আপোনাৰ ID নাম্বাৰটো শ্ব' হৈ যাব। আপুনি তাৰ পৰা সেই ID নাম্বাৰখিনি চাই লৈ কিনে তাৰপিছত আপুনি বেক আহি যাব। অহাৰ পিছত আকৌ আপুনি এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ IDখিনি ইয়াত এণ্টাৰ কৰি দিব। দিয়াৰ পিছত কেপচাৰখিনি এণ্টাৰ কৰি OTP এণ্টাৰ কৰি তাৰপিছত ডাইৰেক্ট এনেকুৱা ৱেবছাইট আহি যাব। ৱেবছাইটত এনেকুৱা অহাৰ পিছত এইটো ইয়াত চাওক, এইটো ID নম্বৰ, তাৰপিছত ইয়াত ৰেজিষ্ট্ৰেশ্যন ডেট আৰু ইয়াত নামটো দেখাই আছে। তাৰপিছত ইয়াত চাওক, তলত আহিলে আপোনালোকে ইয়াত চাওক, আপুনি ইলিজিবল ষ্টেটাছ, ইয়াত আপুনি ক্লিক কৰি দিব। ইলিজিবল ষ্টেটাছত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত চাওক, ইয়াত ক্লিক কৰি দিলে, দিয়াৰ পিছত আপোনাৰ লেণ্ড ছেডিংটো আছে না নাই ইয়াত আপুনি দেখা পাব। আপোনাৰ যদি লেণ্ড ছেডিংটো আছে, তেন্তে ইয়াত এছ দেখাই দিব, আৰু যদি আপোনাৰ লেণ্ড ছেডিং নাই, ইয়াত নো দেখাব। আপুনি আপোনাৰ DO অফিচত গৈ কিনে এখন লেণ্ড ছেডিং কৰাই ল'ব। আৰু যদি আপোনাৰ EKYC নাই, তেনেহ'লে ইয়াত EKYC ক্ৰছ চিহ্ন এটা দিয়া থাকিব। আপুনি আপোনাৰ যিটো গ্ৰাম সেৱক আছে তাৰ লগত কথা পাতি কিনে আপুনি EKYC কৰি ল'ব। আৰু লগতে আপোনাৰ CSC চেণ্টাৰ, আপোনাৰ নিয়াৰেষ্ট যিখিনি CSC চেণ্টাৰ আছে তাত গৈ কিনেও এইখিনি কাম কৰি ল'ব পাৰে। তাৰ তলত ইয়াত চাওক, আধাৰ বেংক একাউণ্ট সিডিং ষ্টেটাছ, এইটো যদি আপোনাৰ নাথাকে তেনেহ'লেও পইচা নোসোমাব। আপোনাৰ এই তিনিটাৰ এটাও যদি মানে হেৰি হৈ নাথাকে, ৰাইট হৈ নাথাকে, তেন্তে আপুনি পইচাখিনি নাপাব। তো এই তিনিটা যদি আপোনাৰ মানে গ্ৰীণ থাকে, তেন্তে আপোনাৰ পইচাখিনি সোমাব। কেনেকৈ জানিব যে আপোনাৰ পইচাখিনি সোমাব নে নাই? ইয়াত চাওক, তলত আহিলে ইয়াত চাওক, লাষ্ট ইনষ্টলমেণ্ট ডিটেইলছ,
ইয়াত ক্লিক কৰি কিনে আপোনাৰ কিমান কিস্তি চলি আছে সেইটো ইয়াত চাব পাৰিব। আৰু ইয়াত চাওক FTO প্ৰচিড, এইটো যদি আপোনাৰ FTO প্ৰচিড লিখা থাকে, ইয়েছ হৈ থাকে, তেনেহ'লে কালি আপুনি পইচাটো পাই যাব। ইয়াত চাওক মই এইটো আগৰ পে'মেণ্টটো দেখাই আছোঁ। ইয়াত চাওক এতিয়া কাৰেণ্ট ষ্টেটাছটো কি হৈ দেখায় সেইটো চাওক। তলত আহিলে অহাৰ পিছত আপুনি ইয়াত চাওক FTO প্ৰচিড ইয়েছ লিখা আছে, এইটো মানে পইচাটো কালি সোমাই যাব। সকলোখিনি ষ্টেটৰ পৰা কৰি দিছে, অনলি মানে পইচাটো কৰি দিলে আপোনাৰ পইচাটো আপোনাৰ একাউণ্টত আহি যাব, পে'মেণ্ট প্ৰচিড। ইয়াত চাওক কালি আপোনাৰ যদি এটাও নাথাকে তেন্তে আপুনি কালি পইচাটো নাপাব। আপোনাৰ কৰ্তৃপক্ষৰ লগত কথা পাতি কিনে হেৰিখিনি ঠিক কৰি ল'ব। লোৱাৰ পিছত ইয়াত এনেকুৱা আহিলে আপোনাৰ পইচাখিনি পাই যাব। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব, লগতে থকা বেল আইকনখন ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। থ্যাংকস ফৰ ৱাচিং দি ভিডিঅ'।